যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ 2024 চনৰ প্ৰগ্ৰেমখন। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াত চোৱা লিখা আছে as per the decision taken in the district level internal examination committee's meeting held on 30/11/2023, please find below the program of pre-board examination in respect class 10 for the session 2023-24. All heads of schools are requested to ensure coverage of the syllabus prescribed and published in academic calendar of Board of Secondary Education, Assam, Guwahati. তোমালোকৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব 2023 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখৰ পৰা আৰু পৰীক্ষাসমূহ তোমালোকৰ আফটাৰনুন শিফটত হ'ব অৰ্থাৎ 12:30 পৰা 3:30 লৈকে 3 ঘণ্টাৰ পৰীক্ষা হ'ব। প্ৰথম পৰীক্ষা আছে তোমালোকৰ 22/12/2023 ফ্ৰাইডেৰ দিনাখন। সেইদিনাখন তোমালোকৰ ইংৰাজীৰ পৰীক্ষা আছে। নেক্সট 23, 24, 25, 26, 27 এইকেইটা এক্সাম নাই। 28/12/2023 থাৰ্ছডেৰ দিনাখন আছে জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা। তাৰপিছত 29 তাৰিখ নাই, আকৌ 30 তাৰিখে আছে 30/12/2023 ছেটাৰডেৰ দিনাখন। সেইদিনাখন MIL অৰ্থাৎ যাৰ যিটো মিডিয়াম অসমীয়া হ'লে অসমীয়া, বড়ো, হিন্দী ইয়াৰে পৰীক্ষাসমূহ হ'ব। ঠিক আছে। নেক্সট আকৌ 7 তাৰিখলৈকে পৰীক্ষা নাই। 8/1/2024 মানডেৰ দিনাখন আছে জেনেৰেল ছায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা। তাৰপিছত 9 তাৰিখ নাই, 10 তাৰিখে আছে ৱেডনেছডেৰ দিনাখন ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা। নেক্সট 11 তাৰিখ আকৌ নাই, 12 তাৰিখে আছে 12/1/2024 ফ্ৰাইডেৰ দিনাখন ইলেক্টিভ অল ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষাসমূহ হ'ব। ইলেক্টিভ মানে হৈছে যিবিলাকে এডভান্স মেথমেটিক্স, সংস্কৃত, জিঅ'গ্ৰাফি যিটো ইলেক্টিভ ছাবজেক্ট চুজ কৰি লৈছা ইয়াৰে পৰীক্ষাসমূহ 12 তাৰিখে তোমালোকৰ হ'ব। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকক ইয়াৰে PDF-টো লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফেচবুক, হোৱাটছআপ আদিত ফ'ল' কৰি ল'বা। তাত তোমালোকে PDF-খিনি পাই যাবা আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।